নমস্কাৰ মই অপৰ্ণা গগৈ ৰাষ্ট্ৰ এখন হৈছে আমাৰ পৰিচয় দেশৰ উন্নতি মানে জনতাৰ অৰ্থাৎ আমাৰ উন্নতি দেশখনৰ বৰ্তমান কৰ্ম নিৰ্ধাৰণ কৰি ভৱিষ্যত নিৰূপণ কৰিবলৈ আমি দায়িত্ব দিও আমাৰ জনপ্ৰতিনিধিক এনে ক্ষেত্ৰত এখন গণতান্ত্ৰিক দেশ হিচাপে আমাৰ ভোটৰ মূল্য বহু আমাৰ একোটি ভোটে নিৰ্বাচিত কৰিব পাৰে একোগৰাকী শক্তিশালী আৰু দূৰদৰ্শী জনপ্ৰতিনিধি যি জনপ্ৰতিনিধিয়ে দেশখনক সুচাৰুৰূপে চলাই লৈ যাব উন্নতিৰ দিশলৈ দেশৰ শাসন ব্যৱস্থাত সেয়ে আমাৰ আছে অভূতপূৰ্ব যোগদান এই যোগদানেৰে আমি গঢ়িব পাৰো শক্তিশালী দেশ জনতাৰ অংশগ্ৰহণ অবিহনে গণতন্ত্ৰ শূন্য সেয়েহে দেশৰ গণতন্ত্ৰৰ স্বাৰ্থত দেশখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি সকলোৱে ভোটদান কৰি দেশৰ ভৱিষ্যত নিৰূপণত যোগদান কৰিব পাৰো আনপিনে ভাৰতৰ এই শক্তিশালী ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মহিলাসকলে বহু বাধাৰ সন্মুখীন হৈছিল ব্ৰিটিছৰ দিনত মহিলাসকলে ভোটদান কৰাৰ ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়াও হৈছিল 1917 চনত মহিলা ভাৰত সন্থা গঠনৰ পৰাই ভাৰতত ভোটাধিকাৰ আন্দোলন আৰম্ভ হয় মহিলাৰ ভোটাধিকাৰৰ বাবে চলি থকা অভিযানৰ দাবী মন্টেগো চেমস্পৰ্টছ কমিছন আৰু সাউথবৰ ফ্ৰেঞ্চাইজিছ কমিটিৰ সন্মুখতো উত্থাপন কৰা হয় কিন্তু দুয়োখন কমিটিয়ে সিদ্ধান্ত লয় যে ভাৰতত মহিলাসকলে এতিয়া ভোটাধিকাৰ লাভৰ যোগ্য নহয় 1919 চনত যেতিয়া ভাৰত চৰকাৰৰ আইন গৃহীত হৈছিল তেতিয়া মহিলাসকলক সম অধিকাৰ দিয়া নাছিল ব্ৰিটিছ সংসদীয় সমিতিয়ে এই বিষয়টো ঘৰুৱা পৰিসৰৰ ভিতৰত পৰে বুলি মানি লৈছিল আৰু প্ৰাদেশিক সমিতিসমূহে ইয়াক বিবেচনা কৰা উচিত বুলিও কৈছিল জনা যায় যে 1918 চনলৈকে ব্ৰিটেইনত মহিলাসকলে আংশিকভাৱে ভোটাধিকাৰ লাভ কৰিছিল মাদ্ৰাছে প্ৰথম 1921 চনত মহিলাক এই অধিকাৰ প্ৰদান কৰিছিল 1930 চনৰ ভিতৰত ৰাজ্যসমূহেও মহিলাসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ প্ৰদান কৰিছিল আন বহু মহিলা যেনে হংসা মেহতা সৰোজনী নাইডু ৰাজকুমাৰী অমৃত কৌৰ হীৰাবাই টাটা মিথান টাটা আদিয়ে ইয়াৰ বাবে অহৰহ আবেদন জনাইছিল অৱশেষত 1935 চনৰ ভাৰত চৰকাৰে আইনত মহিলাসকলে আৰু কিছু ভোটাধিকাৰ লাভ কৰে তাতে বৰ্তমানৰ পুৰুষ ভোটাৰ বা শিক্ষিত মহিলাৰ পত্নী বা বিধৱাক ভোটাধিকাৰ দিয়া হৈছিল তেতিয়ালৈকে ভাৰতৰ স্বাধীনতা আন্দোলনে গতি লাভ কৰিছিল মহিলা ভোটাধিকাৰৰ যুঁজ আৰু স্বাধীনতাৰ আন্দোলনৰ একেলগে চলি আছিল অৱশেষত 1950 চনত যেতিয়া ভাৰত গণৰাজ্যত পৰিণত হয় তেতিয়া সকলো প্ৰাপ্তবয়স্কক ভোটাধিকাৰ দিয়া হয়